নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টো ৰোমান সংখ্যা প্ৰণালীত সংখ্যা লিখা কিছুমান নিয়ম আলোচনা কৰিছিলোঁ আজি কেইটামান নিয়ম বাকি আছে আজি আমি সেই বাকি থকা নিয়মকেইটা সম্পৰ্কে আলোচনা কৰিম এতিয়া আহাচোন আমি 6 নম্বৰ নিয়মটো চাওঁ 6 নম্বৰ নিয়ম তিনটামান আছে আমি সেই তিনটা এ বি সি হিচাপে লিখি লৈছো গতিকে এতিয়া প্ৰথমতে আছে যে I অৰ্থাৎ 1ক মাত্ৰ v আৰু x ৰ পৰাহে বিয়োগ কৰিব পাৰি v মানে হৈছে কিমান আছিল আমাৰ 5 আৰু x মানে কিমান আছিল 10 এতিয়া এই নিয়মটোত কৈছে যে I ক মাত্ৰ v আৰু x ৰ পৰাহে বিয়োগ কৰিব পাৰি এতিয়া তোমালোকৰ উদাহৰণ এটা চালে এই কথাটো ভালদৰে গম পাবা যেনে ধৰা আমাৰ I আৰু v আছে এতিয়া আমাৰ v টো কি আছে সোঁফালে আছে I টো কোনফালে আছে বাওঁফালে আছে গতিকে আমি কি কৰিব পাৰো বিয়োগ কৰিব পাৰো এতিয়া আমি কি কৰিব পাৰো v পৰা যদি I বিয়োগ কৰো অৰ্থাৎ 5 ৰ পৰা যদি 1 বিয়োগ কৰো তেতিয়া হলে আমাৰ কিমান থাকিব 4 ঠিক তেনেদৰে আমি যদি I x থাকে তেতিয়া হলে আমি কি কৰিব পাৰো I টো যেহেতু x ৰ আমাৰ বাওঁফালে আছে গতিকে আমি কি কৰিব পাৰো x ৰ পৰা I টো বিয়োগ কৰিব পাৰো এতিয়া x মানে হৈছে 10 I মানে হৈছে 1 10 - 1 কিমান থাকিলে 9 কিন্তু আমি যদি এই নিয়মটো বেলেগ এটা ক্ষেত্ৰত লগাও যেনে ধৰা 49 এই 49 টো এতিয়া আমি লিখিবলৈ হলে আমি L আৰু তাৰ বাওঁহাতে I দি পেলাই আমি 49 ইয়াক লিখিব নোৱাৰো L মানে হৈছে 50 আৰু I মানে হৈছে 1 নিয়ম মতে এটো L ৰ পৰা 1 50 ৰ পৰা 1 মাইনাস কৰিলে 49 হয় কিন্তু আমি এই নিয়মটোত কি পাইছো যে I ক মাত্ৰ v আৰু x ৰ পৰাহে বিয়োগ কৰিব পাৰি অৰ্থাৎ ইয়াত যেহেতু L আছে গতিকে L ৰ পৰা আমি I টো বিয়োগ কৰি অৰ্থাৎ 50 ৰ পৰা 1 টো বিয়োগ কৰি আমি 49 টো পাব নোৱাৰো এতিয়া হাসুন আমাৰ পিছৰ নিয়মটো কি আছে চাও b টো দিয়া আছে যে x ক মাত্ৰ l আৰু c ৰ পৰাহে বিয়োগ কৰিব পাৰি যেনে ধৰা মই এটা উদাহৰণ ললো x আৰু l এতিয়া l টো আছে সোঁফালে x টো আছে বাওঁফালে x ক কি কৰিব পাৰি l ৰ পৰা আৰু c ৰ পৰাহে বিয়োগ কৰিব পাৰি এতিয়া আমি xl লিখিলে পাওঁ যে l মানে হৈছে 50 আৰু x মানে হৈছে 10 গতিকে এতিয়া আমি 50 ৰ পৰা 10 মাইনাস কৰিলে থাকিব কিমান 40 তেনেদৰে xc যদি থাকে c মানে হৈছে 100 আৰু x মানে হৈছে 10 100 ৰ পৰা 10 বিয়োগ কৰিলে 90 অৰ্থাৎ আমি x ক অৰ্থাৎ 10 ক আমি কি কৰিব পাৰো l আৰু c ৰ পৰা অৰ্থাৎ আমি l এ সোঁহাতে থকা l আৰু c ৰ পৰাহে আমি বিয়োগ কৰিব পাৰিম L আৰু C ৰ বাহিৰে বেলেগ যদি আমাৰ কিবা প্ৰতীক থাকে তেনেহলে আমি x টো বিয়োগ কৰিব নোৱাৰো এতিয়া C টো আছে C প্ৰতীকটো D আৰু M ৰ পৰাহে বিয়োগ কৰিব পাৰি উদাহৰণস্বৰূপে ক'বলৈ গ'লে C দি থাকিলে এতিয়া আমি D মানে জানো 500 আৰু C মানে হৈছে 100 তো আমি যদি বিয়োগ কৰো 500 - 100 তেতিয়া হলে আমি কিমান পাও 400 পাও এতিয়া C টো ক'ত আছে D বাওঁফালে আছে গতিকে যদি D আৰু M ৰ ঠাইত যদি বেলেগ কিবা প্ৰতীক থাকিলে হয় তেতিয়া হলে আমি C টো বিয়োগ কৰিব নোৱাৰিলো হলে এতিয়া হাসুন আমি 7 নম্বৰ নিয়মটো সম্পৰ্কে আলোচনা কৰো এতিয়া 7 নম্বৰ নিয়মটো আছে যে ডাঙৰ অংকই তাৰ বাওঁফালে এটাহে সৰু অংক বহিব পাৰে ডাঙৰ অংকৰ পৰা এটা সৰু অংকৰ মান দুবাৰ বিয়োগ কৰিব নোৱাৰি তোমালোকে এটো আমি আকৌ এবাৰ উদাহৰণৰ সহায়ত বুজিম এতিয়া ধৰা তোমালোকক এইটো আমাৰ ৰোমান সংখ্যা প্ৰণালী লিখিব দিছে এতিয়া যদি তোমালোকে এনেদৰে লিখা যে I x অৰ্থাৎ এতিয়া ধৰা x মানেটো হৈছে 10 এতিয়া 10 ৰ সোঁফালে বাওঁফালে কি আছে I অৰ্থাৎ 1 1 আছে তোমালোকে যদি ভাবা যে 10 ৰ পৰা এটা I বিয়োগ কৰিলে অৰ্থাৎ 1 বিয়োগ কৰিলে 9 থাকিব 9 ৰ পৰা আকৌ 1 I বিয়োগ কৰিলে অৰ্থাৎ 1 বিয়োগ কৰিলে 8 থাকিব তেনেহলে তোমালোকৰ এটো ভুল হ'ব কাৰণ ইয়াত কি 10 টো হৈছে ডাঙৰ প্ৰতীক x টো হৈছে ডাঙৰ প্ৰতীক ইয়াত I কেবাৰ আছে এবাৰ নহয় দুবাৰ আছে যদি ইয়াত I এবাৰ থাকিলে হয় তেতিয়া হলে আমি ভালকে 10 ৰ পৰা অৰ্থাৎ x ৰ পৰা I টো বিয়োগ কৰিব পাৰিলো হয় কিন্তু ইয়াত I কেবাৰ আছে দুবাৰ গতিকে আমি x ৰ পৰা এই I টো বিয়োগ কৰিব এতিয়া নোৱাৰিম তোমালোকে এটো এনেদৰে লিখিব পৰা আমি প্ৰথমতে v বহাই ললো v মানে হৈছে 5 আৰু I মানে হৈছে 1 এতিয়া আমি জানো যে
যে ডাঙৰ প্ৰতীকেইটাৰ যদি সোঁফালে আমাৰ সোঁফালে যদি সৰু প্ৰতীক থাকে তেনেহ'লে যোগ কৰিব পাৰি এতিয়া 5ৰ লগত যদি এতিয়া I তিনিটা লগ লাগিলে হ'ব টোটেল হ'ব 3 তো 5 + 3 হলে কিমান হ'ব 8 গতিকে আমি 8 টো এনেদৰে লিখিব নোৱাৰো কিন্তু আমি এনেকে লিখিলে আমাৰ শুদ্ধ হ'ব এতিয়া হাসুন আমি 8 নম্বৰ নিয়মটোৰ কথা পঢ়ো এতিয়া 8ত দিয়া হৈছে দুটা ডাঙৰ অংকৰ মাজত এটা সৰু অংক থাকিলে সোঁফালৰ ডাঙৰ অংকটোৰ মানৰ পৰা মাজৰ সৰু অংকটোৰ মান বিয়োগ কৰা হয় এতিয়া হাসুন আমি এটা উদাহৰণৰ সহায়ত বুজো ইয়াত আছে আমাৰ x I আৰু v এতিয়া x টো হৈছে ডাঙৰ x ৰ মানটো হৈছে 10 v মানটো হৈছে 5 এতিয়া দুটা ডাঙৰ অংকৰ মাজত কি আছে I টো আছে I মানে হৈছে 1 গতিকে সৰুটো ক'ত আছে দুটা ডাঙৰ অংকৰ মাজত আছে এতিয়া এনেদৰে থাকিলে আমি কি কৰিব পাৰো প্ৰথমতে ডাঙৰটো একেবাৰে ডাঙৰটো লিখি ললো অৰ্থাৎ 10 বুলি লিখি ললো x ৰ মানটো হৈছে 10 এতিয়া আমি কি কৰিম যেহেতু ইয়াত সোঁফালে কি আছে সৰু আছে গতিকে কি হ'ব প্ৰথমতে যোগ চিন হ'ব এতিয়া যোগ চিন বহাৰ পাছত আমি কি কৰিম ইহঁতৰ ভিতৰত ডাঙৰ অংকটো হৈছে ডাঙৰ প্ৰতীকটো হৈছে v অৰ্থাৎ 5 গতিকে আমি কি কৰিম 5ৰ পৰা এতিয়া যেটো আমাৰ সৰু অংক আছে আমি হেতু অৰ্থাৎ I টো মানে 1 টো বিয়োগ কৰি দিম এতিয়া 10 টো তেনেকৈ থাকিব যোগ চিনটো থাকিব 5ৰ পৰা 1 গলে কিমান 4 আৰু 10 + 4 হলে কিমান হ'ব আমাৰ 14 গতিকে আমি xi v ৰ মানটো কিমান পাম আমি 14 পাম তেনেদৰে যদি আমি লও 6c x c এতিয়া সোয়া দুটা ডাঙৰ অংক আছে c আৰু c মানে হৈছে 100 আৰু x মানে হৈছে 10 এতিয়া আমি প্ৰথমতে একেবাৰে বাওফালে থকা c মানটো লিখি লম অৰ্থাৎ c মানে হৈছে 100 এতিয়া আমি কি কৰিম প্লাস চিন দিম আৰু প্লাস চিন দি ইয়াৰ ভিতৰত চাম যে কোনটো ডাঙৰ এতিয়া আমাৰ c টো হৈছে ডাঙৰ আৰু x টো হৈছে সৰু গতিকে আমি কি লিখিম প্ৰথমতে 100 লিখিম আৰু যেহেতু x টো বাওফালে আছে c ৰ গতিকে আমি কি কৰিম 100 ৰ পৰা মাইনাস কি কৰিম x কৰিম x ৰ মানটো কিমান হৈছে ইয়াতে 10 এতিয়া ইয়াত 100 আছে আৰু 100 ৰ পৰা 10 কিমান থাকে 90 থাকে মাইনাস কৰিলে 90 থাকে আৰু 100 + 90 কিমান হ'ব 190 গতিকে cx ৰ মানটো আমি কিমান পাম 190 ছাত্ৰ-ছাত্ৰীসকল এতিয়া হাসুন আমি 9 নম্বৰটো অৰ্থাৎ একেবাৰে শেষৰটো নিয়ম সম্পৰ্কে আলোচনা কৰো এতিয়া 9 নম্বৰটোত দিয়া আছে যে কোনো এটা সংখ্যাৰ ওপৰত আজ দিয়া থাকিলে ইয়াৰ মান 1000 গুণ বাঢ়ে অৰ্থাৎ তোমালোকক যদি দিয়া আছে যে প্ৰথমতে ধৰা দিয়া আছে v ৰ ওপৰত আমাৰ এডালাস দিয়া হৈ আছে তো আমাৰ v মানে কিমান তাৰ মানটো 5 এতিয়া যেহেতু ইয়াৰ ওপৰত আজ দিয়া আছে গতিকে আমি কি কৰিম এই 5 ৰ লগত 1000 টো পূৰণ কৰি দিম এতিয়া 5 * 1000 কিমান হ'ব 5000 ঠিক তেনেদৰে তোমালোকক যদি দিয়া আছে xc আৰু ওপৰত এডাল আজ দিয়া থাকে তেতিয়া আমি কেনেকে উলিয়াম এতিয়া প্ৰথমতে x ৰ মানটো উলিয়াই ল'ব লাগিব তাৰ কিমান হয় মানটো এতিয়া আমি সোয়া c মানে হৈছে 100 আৰু x টো কোন আছে c ৰ বাওফালে আছে গতিকে আমি কি কৰিম x টো মাইনাস কৰিব লাগিব এতিয়া x ৰ ভ্যালুটো কিমান আমাৰ x ৰ মানটো হৈছে 10 যদি 100 ৰ পৰা 10 মাইনাস কৰো তেতিয়া আমাৰ কিমান থাকিলে 90 এতিয়া আমি 90 পালো কিন্তু যেহেতু x ৰ ওপৰত এডাল আস্তানা আছে তেতিয়া আমি কি কৰিব লাগিব 90 ৰ লগত কি কৰিব লাগিব 1000 টো ইনটু কৰিব লাগিব আৰু 90 ৰ লগত আমি 1000 টো ইনটু কৰিলে তাৰ মানটো আমি কিমান পাম 90000 গতিকে আমি এনেদৰে আজ দিয়া থাকিলে আমি হিন্দু আৰবীয় সংখ্যাঙ্কন প্ৰণালীত আমি এইবোৰ লিখিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল আজিলে ইমানতে সামৰিছো আমাৰ নিয়মাৱলীখিনিও এখিনিয়ে আছিল তোমালোকে যদি প্ৰথমতে এই নিয়মখিনি ভালকৈ আয়ত্ত কৰি ল'ব পাৰা তেনেহলে তোমালোকে অনুশীলনী প্ৰশ্নবোৰ সমাধান কৰিবলৈ অতি সহজ হ'ব এতিয়া আমি নেক্সট ভিডিঅত অনুশীলনী 1e থকা কুৱেশ্যনসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছো